চিপাঝাৰত ধৰা পৰিছে দুগৰাকীকৈ জাপানীজ এনকেফেলাইটিছ ৰোগী আৰু মই উপস্থিত আছোঁ চিপাঝাৰৰ তৰা গাঁৱত আৰু এইখন গাঁৱত আচলতে ফগিঙৰ ব্যৱস্থা কৰিছে যিহেতু এইখন গাঁৱত এগৰাকী মহিলা তছলিমা বিবি নামৰ মহিলা এগৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে লগতে নাজিমা বেগম 30 বছৰীয়া এগৰাকী যুৱতী ইতিমধ্যে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ কাৰণেই আচলতে এই ধৰণে ফগিঙৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে আমি দেখুৱাইছোঁ এয়া চিপাঝাৰৰ দৃশ্য আৰু চিপাঝাৰত এই ধৰণে ফগিঙৰ ব্যৱস্থা কৰিছে যিহেতু এই চিপাঝাৰত আচলতে দুগৰাকীকৈ জাপানীজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে আমি কথা পাতিম স্থানীয় লোক আছে স্বাস্থ্য বিভাগৰ লোকসকল আছে দৰঙৰ বিভিন্ন প্ৰান্তত আচলতে এই ধৰণে ফগিঙৰ ব্যৱস্থা কৰিছে যেহেতু ভয়াৱহভাৱে এতিয়া বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগী আমি দেখুৱাইছোঁ এয়া স্বাস্থ্য বিভাগৰ ফালৰ পৰা ফগিঙৰ ব্যৱস্থা কৰা হৈছে যেহেতু ভয়াৱহভাৱে জিলাখনত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ভয়াৱহভাৱে বৃদ্ধি পাইছে বুলি ক'ব লাগিব কাৰণ দুগৰাকী ৰোগী ধৰা পৰিছে হয় হয় নমস্কাৰ আমাৰ পাথৰিঘাট খাদ্য খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ তৰা গাঁৱত বৰ্তমান ফগিং চলি আছে এই তৰা গাঁৱত আৰু আমাৰ তছলিমা বেগম নামৰ এগৰাকী 75 ইয়াৰ্ছ অল্ড এগৰাকী মহিলা তেখেতৰ জাপানীজ এনকেফেলাইটিছ পজিটিভ ধৰা পৰিছে আৰু তেখেত ইতিমধ্যে আমাৰ JMCৰ আৰু মংগলদৈ চিভিলত বৰ্তমান মংগলদৈ চিভিলত চিকিৎসাধীন হৈ আছে আৰু আমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ তৰফৰ পৰা এতিয়া গধূলি আমাৰ ফগিঙৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে অহা সোমবাৰে আমাৰ এৱাৰনেছ প্লাছ আমাৰ ITBN কেম্প অনুষ্ঠিত হ'ব আৰু লগে লগে আমি সমূহ ৰাইজক এটা অনুৰোধ জনাওঁ যে আগন্তুক দিনত আমাৰ যিটো ইয়াৰ মেইন উৎসটো হ'ল মহ আৰু মহৰ পৰা বাচি থাকিব লাগিব গতিকে আগন্তুক বাৰিষা দিনত তথা গৰমৰ দিনত মহৰ উপদ্ৰৱ যিহেতু বৃদ্ধি পাব গতিকে যিকোনো প্ৰকাৰে মহৰ পৰা বাচি থাকিব লাগিব আৰু মহৰ পৰা বাচি থাকিলেহে এই ভয়াৱহ ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰিম গতিকে সমূহ ৰাইজলৈ আমাৰ অনুৰোধ যে আগন্তুক দিনত আপোনালোক এই ৰোগৰ পৰা বাচি থাকিবৰ কাৰণে মহৰ পৰা বাচি থাকিব লাগিব আৰু লগতে সকলো ৰাইজক মই সাৱধান হ'বৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ ধন্যবাদ স্বাস্থ্য বিভাগৰ লোক আহি উপস্থিত হৈ আচলতে গাঁওসমূহত ফগিঙৰ ব্যৱস্থা কৰিছে যিহেতু ভয়াৱহভাৱে বিশেষকৈ চিপাঝাৰৰ পাথৰিঘাট অঞ্চলত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ